আজি মই মাছ খাই ভাল পোৱাবিলাকৰ কাৰণে এটি মাছৰ মাথাৰ মুড়ি ঘণ্টা ৰেচিপি লৈ আহিছোঁ। আৰু তাৰ কাৰণে মই মুগ দালি চাফাকৈ ধুই কিনে আধা ঘণ্টাৰ কাৰণে ৰেষ্ট কৰিব দিছোঁ। আৰু এয়া মাছৰ মাথাবিলাক লৈছোঁ আৰু ইয়াত নিমখ আৰু হালধি দি 10 মিনিটৰ কাৰণে থৈ দিছোঁ। এতিয়া কেৰাহী গৰম হোৱাত তেল দি মাছৰ মূৰখিনি এতিয়া মই ভাজি ল'ম। ইয়াত ধুনীয়াকৈ ভাজা হৈ গ'ল। ইয়াত মই কেইটামান গোটা জিৰা দিলোঁ, 2টা শুকান জলকীয়া, তাৰপিছতে 2টা তেজপাত দিলোঁ আৰু এয়া পিচি লোৱা পিঁয়াজ দিছোঁ আৰু আদা নহৰু একেলগে ভাজি ল'লোঁ। ধুনীয়াকৈ ভাজা গ'ল। এতিয়া তাত বিলাহী এটা কাটি দিছোঁ আৰু ধুনীয়াকৈ ভাজা যোৱাত মই ইয়াত নিমখ 1 চামুচ, ৰং গুড়া 1 চামুচ দি দিলোঁ আৰু ইয়াত জিৰা গুড়ি 1 চামুচ, ধনিয়া গুড়ি 1 চামুচ দি দিলোঁ আৰু এতিয়া ভিজাই থোৱা মুগ দালিখিনি দি দিলোঁ ইয়াত। এয়া ভাজা হোৱাৰ পিছত মই ঔটেঙা কেইডোখৰমান দি দিলোঁ। এতিয়া ভাজি থোৱা মাছৰ মাথাবিলাক আৰু মাছ দি দিলোঁ। ধুনীয়াকৈ সকলোখিনি মিলি গ'ল। এতিয়া মই ইয়াত গৰম পানী দি দিলোঁ। এইখিনি মই এতিয়া কুকাৰত দিলোঁ, কাৰণ মুগ দালি কেৰাহীত নিসিজে সোনকালে, কুকাৰত দিলে ধুনীয়া হয়। আৰু ইয়াত কেঁচা জলকীয়া দি দিলোঁ এটা আৰু এতিয়া 4-5টামান চিটি আহি গ'ল, হৈ গ'ল। আৰু কুকাৰটো ঠাণ্ডা হোৱাৰ পিছত মই খুলি দেখুৱালোঁ, এনেকুৱা হৈছে। খাবলৈ বহুতেই টেষ্টি হয়। মাছ খোৱাবিলাকে নিশ্চয় খাই ভাল পাব।